২৭টাকৈ পাম্প ব্যৱহাৰ কৰি থকা হৈছে অহৰহ, কিন্তু পানী এতিয়াও আছে বহু ঠাইত আৰু এনেকৈ কাম কৰি আছে। আনহাতে মধ্য গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা, তেওঁ কি ক'লে? বিজয় গুপ্তাৰ সৈতে কথা পাতিছিল আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যই। মহানগৰীৰ ভয়ংকৰ কৃত্ৰিম বান আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে বিজয় গুপ্তা ডাঙৰীয়া, আৰু তেখেতৰ পৰা আমি পোনে পোনে এই মুহূৰ্তত সুধিব বিচাৰিম দাদা অকণমান যদি ৰৈ দিয়ে সুবিধা হয় আমাৰো। যোৱাকালিৰ দিনটো যথেষ্টখিনি মানুহ হাৰাশাস্তিত ভুগিছে। গুৱাহাটীত এতিয়া এক প্ৰকাৰ আতংকমতা পৰিৱেশ, কেনেকুৱা ধৰণে আপোনালোকে দেখিছে গোটেই পৰিৱেশ? চাওক, প্ৰতি বছৰত বানপানী হৈ আছে, এই বছৰো হৈছে, আৰু এইটো লৈ আমি খুব চিন্তিত। আমাৰ চৰকাৰ চিন্তিত। মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে নিজে আপুনি দেখিলে কি তেখেতে দিল্লীৰ পৰা আহি যোৰহাট শিৱসাগৰ এইটো তেখেতে ভ্ৰমণ কৰি আহিছে, আৰু এতিয়া আমি খুব চিৰিয়াছলি এই বিষয়ে চিন্তা চৰ্চা চলি আছে। নিশ্চিতভাৱে আমি আপোনাবিলাক যিটো আছে মূল প্ৰশ্ন তাৰ উত্তৰ আমি দিব পাৰিম কিছু। এতিয়া চাওক, পিংক চিটিৰ পৰিকল্পনা কৰা হৈছে, কিন্তু গুৱাহাটীত থকা মানুহখিনিয়ে এতিয়া ভালকে থাকিব পৰা নাই। থাকি আছে মানুহ, চাওক আপোনাবিলাক এইবিলাক প্ৰশ্ন কৰি আছে ক'ত অসুবিধা য'ত হৈ আছে। আমাৰ চৰকাৰে সংবেদনশীল চৰকাৰ, আৰু এই বিষয়ে চিন্তা চৰ্চা চলি আছে। নিৰ্বাচনৰ সময়তো আপোনালোকে কথা কৈছিলে ড্ৰেইনেজ ব্যৱস্থা, সেই সময়ত কাম কৰাও হৈছিলে ড্ৰেইনৰ, কিন্তু সেই ড্ৰেইনে কাম নিদিয়ে। এতিয়া কি আচলতে কৰিলে ভাল হ'ব? আপোনালোকৰ পৰামৰ্শ কি আছে? ৰৈ দিলে ভাল হয়। আমি ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ, নালা নৰ্মদা পৰিষ্কাৰ কৰি ৰাখিব লাগিব। জাবৰ জোঁথ প্লাষ্টিক পেলাই দিলে নালাবিলাক জাম হৈ যায়। তাৰপিছতো কিয় হোৱা নাই আচলতে? ক'ত লেপছটো লৈ গৈছে আৰু যাৰ কাৰণে এই ধৰণৰ বাৰম্বাৰ পানীত মানুহ ভুগি থাকিব লগা হৈছে? ৰাইজক আমি আহ্বান জনাই আছো, সামাজিক সজাগতা আনিব লাগিব। কি মানুহ সজাগ হোৱা নাই নে আচলতে বিভাগীয় আপোনালোকৰ কাম কাজ কৰিব পৰা নাই, যাৰ ফলস্বৰূপে এই বান? নে আপোনালোকৰ যি ছুইজাৰলেণ্ডৰ পৰা মানুহ অনাৰ কথা কোৱা হৈছিলে, মহানগৰী সলনি দিয়া কথা কৈ দিয়া কথা কোৱা হৈছিলে, এইবোৰে আচলতে কামত নিদিলে? এইবিলাক বিশ্লেষণ কৰিব লাগিব, হৈ আছে বাৰু। নিশ্চয়কৈ ধন্যবাদ জনাইছো। আৰু বিজয় গুপ্তাই এই মুহূৰ্তত উল্লেখ কৰিছে যে আচলতে কৃত্ৰিম বানক লৈ গুৱাহাটী মহানগৰীৰ যি ভয়ংকৰ সমস্যা, সেই সমস্যাৰ পৰা এক প্ৰকাৰ তেখেতে ফালৰি কাটিবলৈ চেষ্টা কৰিছে। আমি দেখুৱাইছো যে তেখেতে আচলতে এই গোটেই কথাখিনি যি ধৰণে আচলতে স্পষ্টতা সহকাৰে আৰু দৃঢ়তাৰে কোনবোৰ কাম কৰিব লাগিব, কি ধৰণে আগবাঢ়িব লাগিব, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোৱা যিসমূহ কথা বতৰা আছিলে, পৰৱৰ্তী সময়ছোৱাত কিন্তু সেই ধৰণে আচলতে গোটেই কাম কাজখিনি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতৰ দৃষ্টিভংগী কিন্তু পৃথক হোৱা দেখিব পোৱা গৈছে।